জগতৰ কৰ্তা হৰ্তা ব্ৰহ্মা যাহাৰ অধীন দুয়ো দেৱনীৰ অ ৰাম হেন ভগৱন্তক শুনিলা মহাক্ষয় আৰু আছে নিপ্ৰতি তোমাৰ মৃত্যু ভয় আউৰ কিমা মৰিবা তুমি আপুনি কীৰ্তাৰ্থ শুনিলা ভাগৱত কথা পৰমাৰ্থ অ ৰাম ভৈলা কোটি জন্মৰ পাতে কছয় চুৰ মৰু হেন মনৰ অজ্ঞান কৰা দূৰ কৃষ্ণ আমি এই ছয়খাৰীলৈকে যাওঁচোন কৃষ্ণ কি বুলি ক'লেগে বোলে ব্ৰহ্মা মহেশে যাৰ আজ্ঞা পালন কৰে সেইজন মহেশ্বৰ ওম জন মহ তপ ভূ ভৱস্বহ এই সপ্ত মহত্বক যিজনে সৃষ্টি কৰিছেগৈ তেওঁ মহেশ্বৰ শিৱপুৰাণ যদি পঢ়ে পাৰ্বতীয়ে শিৱক কৈছেগৈ শুনিও পাৰ্বতী মহেশে বুলন্ত মহেশ মানে শিৱ আৰু মহেশ্বৰ মানে শিৱৰো ঈশ্বৰ পাৰ্বতীয়ে সুধিছেগৈ আপুনি যদি দেৱাদিদেৱ মহাদেৱ হয় আপুনি আকৌ তললৈ মূৰ কৰি ওপৰলৈ ভৰি কৰি কাক পূজা কৰে হেই গোসানী মোৰো এজন ঈশ্বৰ আছে অৰ্থাৎ শিৱৰ যিজন ঈশ্বৰ সেইজনে মহেশ্বৰ এতিয়া দ্বিজবিলাকে বিপ্ৰয় ব্ৰাহ্মণে পুৰোহিতেনো কি কৰে ৰাতিপুৱা ব্ৰহ্মাক দুপৰীয়া বিষ্ণুক সন্ধিয়া শিৱক প্ৰাৰ্থনা কৰে গায়ত্ৰী মন্ত্ৰত কিন্তু চতুৰানন ব্ৰহ্মাই দিনে ৰাতিয়ে যাক উপাসনা কৰে তেওঁ ব্ৰহ্ম কোন ব্ৰহ্মাই যাক আকৌ দিনে ৰাতি উপাসনা কৰে তেওঁ ব্ৰহ্ম কিন্তু ব্ৰহ্মাক ৰাতিপুৱাহে পুৰোহিতে ভাবে বিষ্ণুক দুপৰীয়াহে ভাবে শিৱক ৰাতিহে ভাবে কিন্তু ব্ৰহ্মাই দিনে নিশাই যাক ভাবে তেওঁই ব্ৰহ্ম শিৱ দেৱাদিদেৱ মহাদেৱ হয় কিন্তু তেওঁ আকৌ তলমূৰৰ ঊৰ্ধ্ববৰি কৰি পেলাই যাক ভাবেগে কি বুলি ভাবে যাৰ আদিও নাই অন্তও নাই অৰ্থাৎ মই ঈশ্বৰৰ নামতেই প্ৰাৰ্থনা আৰম্ভ কৰোঁ ঈশ্বৰতেই মোৰ ধ্যান ধাৰণা শেষ তেওঁই আদি তেওঁই অনাদি সেইকাৰণে 818 নম্বৰ ঘোষাত মাধৱদেৱে কি ক'লে অচিন্তয় অনন্ত শকতিৰ পতি হৰি 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 হৰিয়ে অচিন্ত অনন্ত শকতিৰ পতি যিজন চিন্তনৰ অতীত ভজনৰ অতীত ৰমণৰ অতীত পূজনৰ অতীত পঠনৰ অতীত আকাৰৰ অতীত ৰঙৰ অতীত আকৃতিৰ অতীত সেইজনেই ভগৱন্ত সেইকাৰণে পৰীক্ষিত কৈছেগৈ হেন ভগৱন্তক শুনিলা মহাশয় আৰু তোমাৰ মৃত্যুৰ কিবা ভয় আপুনি কিবা তুমি মৰিবা আপুনি ভৈলা কৃতাৰ্থ তুমি কি মৰিবা প্ৰথমতে পৰীক্ষিত ভাবিছিল মই ডেকা মানুহ মোৰ খাবলৈ জীৱলৈ বহুত দিন আছে আৰু মই ডেকা কালতে মৰিব ওলাইছোঁ কিন্তু পাছত গম পালে এই শৰীৰটোৰ মৃত্যু হয় আত্মাৰ মৃত্যু নহয় আত্মা কেনে অছেদ্য অদাহ্য অশস্য অক্লেদ্য চিৰসনাতন শাশ্বত আত্মা আত্মাক অস্ত্ৰে কাটিব নোৱাৰে জুয়ে জ্বলাব নোৱাৰে পানীয়ে ক্লেদাক্ত কৰিব নোৱাৰে বতাহে উৰুৱাব নোৱাৰে
নৈনং চিন্তন্তি শস্ত্ৰাণি নৈনং দহকি পাবকহ ন চৈনং ক্লেদান্তপ ন সচুচৈতি মাৰুতঃ। আত্মা এনে যাক অস্ত্ৰে নকাটে, অগ্নিয়ে নদহে, পানীয়ে ক্লেদাক্ত নকৰে, বতাহে নৰুৱাৱে। গতিকে তুমি অচেদ্য অদাহ্য অক্লেদ্য অশস্যশীল সনাতন শাশ্বত আত্মা। তুমি এটা আত্মাহে। তোমাৰ এই স্থূল দেহটোৰ ভংগ হ'ব পাৰে, আত্মাৰ মৃত্যু নহয়। তুমি কি মৰিবা? তুমি আপুনি কি তত্ত্ব আৰু মৰো হেন কৰা মনৰ অজ্ঞান কৰা দূৰৰ এই আত্মাটো মৰিব বুলি তুমি ভয় দূৰ কৰা। আৰু তুমি যি কথা শুনিলা ভগৱন্তৰ, তাৰ দ্বাৰা তুমি অমৰ হৈ গ'লা। কাৰ কথা শুনা বুলি ক'লে? ভগৱন্তৰ কথা। ভগৱন্তনো কোন বাৰু? ভগৱন্ত শব্দত 5টা বৰ্ণ আছে। ভ, গ, ৱ, মূৰ্ধন্য ন আৰু দন্ত্য ন। ভৱতে ভূমি মানে পৃথিৱী, বসুমতী, ধৰিত্ৰী। পৃথিৱীৰ স্বামী যিজন, গ মানে আকাশ, গগন, গগনৰ শেষ সীমা যি, তেওঁই শ্ৰীহৰি। পৃথিৱীৰ যিগৰাকী স্বামী তেওঁই গগনৰ শেষ সীমা। গগনৰ শেষ সীমা যিজন তেওঁই পানীৰ অধিকাৰী। বৰবাৰী জালোচনা চক্ৰধৰম। পানীৰ অধিকাৰী যিজন তেওঁই নভুমণ্ডলৰ হৰ্তা কৰ্তা বিধাতা, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। নমানে নভুমণ্ডল। আৰু যিগৰাকীয়ে পৃথিৱীৰ স্বামী, যিগৰাকীয়ে গগনৰ শেষ সীমা, যিগৰাকী পানীৰ অধিকাৰী, যিগৰাকী নভুমণ্ডলৰ হৰ্তা কৰ্তা বিধাতা, তেওঁই তৰাব পাৰে তৰণ। সেইজনে আমাক তৰাব পাৰিব যি বসুমতীৰ স্বামী, যি আকাশৰ শেষ সীমা, যি পানীৰ অধিকাৰী আৰু জগতৰ হৰ্তা কৰ্তা বিধাতা। সেইকাৰণে ভগৱন্ত। ভৱতে ভূমি, গপতে গগন, ৱপতে বাৰিজ, নপতে নভুমণ্ডল, তপতে তৰণ। অসমীয়াত ভগৱান। ভ মানে একেই ভূমি, গ মানে গগন, ৱ মানে বাৰিজ। অসমীয়াত আকাৰ এডাল আহিছে, ৱ যোগ আ মানে অগ্নি, অৰ্থাৎ অগ্নিৰ জ্যোতি তেওঁই আৰু তেওঁই জগতৰ হৰ্তা কৰ্তা বিধাতা। অসমীয়াত ভগৱান বুলি কওঁ, সংস্কৃতত ভগৱন্ত বুলি কওঁ। যে তুমি ভগৱন্তৰ কথা শুনিলা। গতিকে এই স্থূল শৰীৰৰ ভংগ হ'ব পাৰে, আত্মাৰ মৃত্যু নহয়। ইয়াক তুমি নিশ্চয়কৈ জানিলে তুমি নিশ্চয় মৃত্যুক জয় কৰিবলৈকে সক্ষম হ'লা। কাৰণ পৰীক্ষিতে কি সুধিছিল? হে সুখদেৱ, মোক এনে উপায় দিয়ক যাতে মোক তক্ষক নামৰ সৰ্পই দংশন কৰোঁতে যাতে মই দেখা নাপাওঁ, আৰু দংশন কৰোঁতে মোৰ যি জ্বালা যন্ত্ৰণা হ'ব সেয়া যাতে মই উপলব্ধি নকৰোঁ। কাৰণ শেষ সময়ত যাক দেখে পৰৱৰ্তী জন্মত বোলে তাকেই জন্ম হয়, জড়ভৰত নিচিনাকৈ। আৰু এই সৰ্পৰ দংশনত যি জ্বালা যন্ত্ৰণা, মই সেয়া বিচৰা নাই। আৰু সুখদেৱে এনে জ্ঞান দিলে যাৰ ফলত পৰীক্ষিতে সৰ্প দংশন নেদেখিলে আৰু সৰ্প দংশনৰ জ্বালা যন্ত্ৰণা নাপালে। এইবাৰ দেহৰ তত্ত্বলৈকে যিনো। আমাৰ দেহটোনো কি? দেহটোক এগছ চাকিৰ লগত তুলনা কৰি এইবাৰ সুখদেৱে পৰীক্ষিতক ক'ব। কৃষ্ণ। ৰাম নাহি জন্ম পূৰ্বত অদ্যাপিনো জাত অজৰয় মৰ তুমি আত্মাসে সাক্ষাৎ দেহৰেখে ধৰ্ম ইটো জনম মৰণ দেহতেখে হন্তে হৈ দেহয়ুতপন্ন অৰাম দেহতে আছাহ মাত্ৰ তুমি দেহহীন যেন অগ্নি থাকন্তে কাণ্ঠটো কৰি ভিন্ন। কৃষ্ণ বৰ সুন্দৰ কথাষাৰ কৈছেগৈ যে আত্মা অজৰ অমৰ,
কিন্তু এই দেহটোৰ ক্ষয় হয়, হয় ভংগ হয়। কৃষ্ণই গীতাত 2য় অধ্যায়ত অৰ্জুনক বুজাইছে, কৃষ্ণ যেতিয়া এটি দেহ পুৰণি হয় কৃষ্ণ তেতিয়া আত্মাই নতুন দেহটিৰ আশ্ৰয় লয়। যেনেদৰে আপোনালোকৰ বস্ত্ৰ বা কাপোৰ পুৰণি হ'লে নতুন বস্ত্ৰ গ্ৰহণ কৰে, তেনেকৈ আত্মাটোৱে নতুন শৰীৰ এটা গ্ৰহণ। ৱাচাংসি জীৰ্ণানি যথা বিহায় নৱানি গৃহণানি নৰুণপৰাণী তানি শৰীৰানি যথা বিহায় নান্যানি সংজ্ঞাতি নৱানি দেহি। যেনেদৰে আমি বস্ত্ৰ বা কাপোৰ পুৰণি হ'লে পৰিত্যাগ কৰি নতুন বস্ত্ৰ লওঁ, তেনেকৈ আত্মাটোৱে যেতিয়া ভাবে এই সজাটো মানে এই দেহৰ সজাটো পুৰণা হ'ল, মই এটা নতুন সজাত প্ৰৱেশ কৰিম। কিন্তু পুৰণা মানে কিন্তু বুঢ়া মানুহৰ দেহ নহয় দেই, কাৰণ আজিকালি জমে হিচাপটো নতুনকৈ কৰিব লাগিছে, তলৰ ফালৰ পৰা মৰে। কৃষ্ণ কম বয়সীয়া মানুহে বেছিকৈ মৰে চাবচোন, নহয় জানো? কিন্তু এইটোৱে মনত ৰাখিবগৈ, ঈশ্বৰৰ ইচ্ছা নহ'লে গছৰ পাত এটাও লৰচৰ নকৰে। প্ৰথম স্কন্ধ 8ম অধ্যায়ত ভীষ্মই কি বুলি কৈছেগৈ, যে কৈছেগৈ কোন জ্ঞানী, কোন বীৰ, কোন ধনুৰ্ধৰ, একো দৰকাৰ নাই, হয়নে? যে তাকে কৈছেগৈ, গতিকে ঈশ্বৰৰ যেতিয়া ইচ্ছা হ'ব যাক মন যায় তাকে নিবগৈ। গতিকে আমি মিছা কথাত আশ্ৰয় লৈ থাকোঁ। যিদিনাখন জানিম বুদ্ধি আৰু পুৰুষ বেলেগ বেলেগ বস্তু, বুদ্ধি হ'ল জড় আৰু পুৰুষ হ'ল চৈতন্য, আৰু এই জড় আৰু চৈতন্যৰ মাজত আচলতে সম্পৰ্ক নাই। যিদিনাখনে জড় আৰু চৈতন্যৰ মাজত সম্পৰ্ক নাই বুলি জানিবগৈ, সেইদিনাখনে মনত বৈৰাগ্য ভাৱ আহিব, আৰু এই বৈৰাগ্য ভাৱ নহালৈকে আমি এই পৃথিৱীত আহিয়েই থাকিব লাগিব। হৰি হৰি কতবা কৰিলোঁ আয়োজন। দেহতাকে হৈ দেহ উৎপন্ন, হাতীৰ পৰা হাতীৰ জন্ম হয়, মানুহৰ পৰা মানুহৰ জন্ম হয়, কাছৰ পৰা কাছ হয়, বাঘৰ পৰা বাঘ হয়। বাঘে কেতিয়াও হাতী পোৱালি নিদিয়ে। দেহতাকে হৈ দেহ উৎপন্ন, দেহাৰাখে ধৰ্ম এইটো বুলি কৈছে। গতিকে এটি দেহৰ পৰা আন এটি দেহ উৎপন্ন হয়তো দেহৰ ধৰ্ম দেই। গতিকে আমি যদি মাটি ফুটি ওলালোহেঁতেন, তে মনটো ৰাজাবাব কুমটি হ'লহেঁতেন, মই কেঁচু হ'লোহেঁতেন। যদি গছত লাগিলোহেঁতেন, তেওঁ ধুনীয়া পকা আম এটা হ'লহেঁতেন, মই কঁঠাল হ'লোহেঁতেন। গছতো লগা নাই, মাটি ফুটি ওলোৱা নাই, তেজ মঙহৰ, কাৰণ দেহতাকে হৈ দেহ উৎপন্ন কোৱা নাই জানো, হয় নাই? কিন্তু কি হৈছে তাতে, এইবাৰ ধুনীয়াকৈ ক'ব যে দ্বিতীয়তে কৈছে 5 নম্বৰ 6 নম্বৰ শাৰীত কৈছেগৈ, যেন অগ্নি থাকন্তে কাষ্ঠটো কৰি ভিন্ন। কাষ্ঠ মানে কাঠ। আমি সৰুতে পঢ়িছিলোঁ, আৰণি কাঠত ঘঁহনি দিগিলে অগণিৰ ফিৰিঙঠি উঠে। যিসকলে পুৰণা মানুহ তেওঁলোকে জানিব, গুণকৰৈ বুলি গছ এবিধ আছে, মানে কাটিলে কৰতিৰে কাটিলে বৰ ধুনীয়া 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 গোন্ধ ওলায়। ঠিক গুণকৰৈৰ নিচিনা এবিধ গছ আছে, আৰণি কাঠ বুলি কয়, খুব টান, আৰু হৰিণৰ শিঙৰ নিচিনা তাৰ ফেৰেঙনি বাঢ়ে। মানে কাটি থ'লে পুৰণা ঠানি হৰিণৰ শিং যেন পায়। আগতে ঘৰবিলাকত বেৰবিলাকত ওলোমাই থয় সেনেকৈ দুটা ঠানি, আৰু অলপমান খেৰ, বাঁহৰ চেচুক, নাৰিকলৰ জাবৰি কাষত লৈ এনেকৈ ঘঁহি দিলেই তাৰ পৰা ফিৰিঙতি ওলায়। জুই জীয়াই ৰাখে, আগৰ দিনত জুই জীয়াই ৰাখে। জ্বলি উঠিল, জ্বলি উঠাৰ পাছত কি কৰিবগৈ, খেৰৰ বেনি গাঁঠিব, ধান খেৰৰ বেনি গাঁঠিব, বেনি গাঁঠি সেই জুইখিনি জ্বলাই নুমাই পেলাই জুইখিনি জীয়াই থৈ দিয়ে। ক'ত জীয়াই থৈ দিবগৈ, তুহৰ ভিতৰত, তুহ বা পতানৰ ভিতৰত। আগতে যে কয় কিবা গাঁৱত বেয়া কাম কৰিলে কাৰোবাক জুয়ে পানী পৃথক কৰি থোৱা বুলি, হয়নে?
যাক জুয়ে পানী পৃথক কৰিছেনে তেওঁক জুই ধাৰে নিদিয়ে অৰ্থাৎ তেওঁ কষ্ট পাওক হয়নে কি কৰিবগৈ সেই খেৰৰ বেনি গুঠি একেটাৰ ঘৰত জুই আছেগৈ তামোল পাণ এজোৰা দেখা মোক অলপ জুই ধাৰে দিয়ক বোলে তাৰপৰা জ্বলাই দে সকলোৰে ঘৰত কুঁৱা দমকল নাথাকে নদীত যাব লাগে এবাল্টি পানী নিব পাৰোঁনে যাক পৃথক কৰি দিব তেওঁ পানীও নিদিয়ে জুইও নিদিয়ে তাতে কষ্ট পাওক এতিয়া বুজিলে নে কষ্টটো গতিকে জুই জীয়াই ৰাখিছিল আৰু যেতিয়া ফাগুন মাহত আমি বড়ো ভাষাত বাৰদৈ চিখলা বুলি কওঁ বাৰ মানে বতাহ দৈ মানে পানী চিখলা মানে সেই ফাগলাপিটো বতাহ বৰষুণৰ পাগলী ছোৱালীজনী হয়নে যেতিয়া বাৰদৈ চিখলা আহে বৰদৈ চিলা আহে বতাহে বতাহে ঘঁহনি খায় বাহে বাহে ঘঁহনি খায় জুই লাগি নাযায়নে বনত হয়নে যেন অগ্নি থাকোঁতে কাষ্ঠটো কৰি ভিন্ন কাঠৰ ভিতৰত অগ্নি আছে কিন্তু দেখোঁ জানো মন জুই মনত লাগে বন জুই বনত লাগে ধৰি থকচোন ৰাজা বাপগৰাকী তিনিজনী ছোৱালী ডাঙৰজনী ছোৱালীয়ে MA পৰীক্ষা দিব দ্বিতীয়জনীয়ে ডিগ্ৰী পঢ়ি আছে তৃতীয়জনীয়ে হায়াৰ ছেকেণ্ডেৰী পঢ়িছে বাপৰ ঘৰত চিলিণ্ডাৰটো শেষ হ'ল ছোৱালীজনীয়ে টিউশ্যনৰ পৰা ৰাতিপুৱা আহিছে আৰু মাকক কৈছেগৈ আজি যদি ফিজ নিদিওঁ পৰীক্ষাৰ ফিজ দিলোঁ ইউনিভাৰ্চিটিত পৰীক্ষা দিবলৈকে নিদিব অহা সপ্তাহত দেউতাক কম নেকি এতিয়া মাকে কৈছেগৈ বাপেৰৰ মূৰটো ভক ভককৈ উতলি আছে বাপেৰৰ কাষত নাযাবি অ' মা চাহ একাপ খাওঁ খাওঁ লাগিছে চাহ খাবি ৰ চিলিণ্ডাৰো শেষ হ'ল এবাৰ ছোৱালীজনীয়ে বুদ্ধি এটা কৰিলেগৈ আমি তিনিজনী বাই ভনী মা আৰু দেউতা 5টা মানুহ 5 কাপ পানী 5 চামুচ চেনি 2 চামুচ চাহপাত দি চচপেন এটাত বাপেকক পিছফালে দি গৈ পেলাই মূৰৰ ওপৰত বাপেকে ঘূৰি চাই পেলাই কৈছে অ' মাজনী কি কৰিছা বোলে মায়ে কৈছে চিলিণ্ডাৰটো শেষ হ'ল আৰু আপোনাৰ মূৰটো বোলে ভক ভককৈ উতলি আছে আপোনাৰ মূৰটো যদি উতলি আছে চাহ একাপটো হ'ব তেওঁ খং উঠি থকা বাপেকে কৈছেগৈ মাজনী মাৰে ঠিকেই কৈছেগৈ মই দিব পৰা নাই মই দুখী চিলিণ্ডাৰ শেষ ভক ভককৈ মোৰ মূৰটো উতলি থকা সঁচা কথা কিন্তু মন জুই মনত লাগে বন জুই বনত লাগে মন জুই দেখা নাযায় মোৰ জুইকুৰা দেখিছে জানো নেদেখা জুইত চাহ ভাত একো নহয় তে ছোৱালীজনী বুজিলেনে দেখা জুইতহে চাহ ভাত হয় নেদেখা জুইত চাহ ভাত নহয় তাতে বাপেকে কৈছে ধোঁৱা আছে মানে জানিবি জুইও আছে ক'ৰবাত যদি জাবৰ মাজত যদি ধোঁৱা ওলাই আছে তলত জুই আছে হয় নাই এই ধোঁৱা দেখিছে যাবলৈ নাই গতিকে জুইও নাই আছে কিন্তু সেইকোৰা দেখা জুই নহয় অৰ্থাৎ জুইকুৰা আছে উমি উমি লাগি আছে কিন্তু সেই মনৰ জুইকুৰাত চাহ নহয় গতিকে মাকে কৈছে আৰু ভক ভককৈ উতলি আছে সেইকাৰণেতো চচপেন ধৰিছে গতিকে ছোৱালী শিকিলেনে এয়া নোপোৱাৰ বেদনা হয়নে সেইকাৰণে কি আছে যেন অগ্নি কাষ্ঠত থাকোঁতে ভিন্ন কাঠৰ ভিতৰত অগ্নি আছে কিন্তু ভিন্ন এই বহিৰাগ্নিয়ে অন্তৰাগ্নিৰ লগত লগ লাগিলেহে জুইকুৰা জ্বলি উঠিব পাইছেনে বুজি যেনেকৈ ঘি জুইৰ কাষত থ'লে গ'লে সেইকাৰণে ছোৱালী গাভৰু হোৱাৰ পাছত একেলগে পুৰুষৰ লগত থাকিব নিদিয়ে মাক বাপেকৰ লগত থাকিব নে পৃথক ৰুমৰ লগত থাকিব দিয়ে কাৰণ ককাই ভাইৰ মাজতো বাই ভনীৰ মাজতো অঘটন ঘটিব পাৰে অৰ্জুনে যদি ভনীয়েকক বিয়া কৰাব পাৰে সেইকাৰণে আমাৰ অসমীয়া সমাজত ছোৱালী তুলনি হোৱাৰ পাছত পৃথকে থাকিবলৈ দিয়া হয় কাৰণ ঘি জুইৰ কাষত থ'লে গলিবই হয়নে আৰু সেইকাৰণে কৈছে যেন অগ্নি কাষ্ঠত থাকোঁতে ভিন্ন কাঠত থকাৰ পিছতো কিন্তু ভিন্ন বুজি পাইছে নহয় এইবাৰ কেনেকৈ ভ্ৰমৰ কাৰণে জীৱৰ সংসাৰ হয় সেয়া ক'ব কৃষ্ণ ও ৰাম যেন ঘট ভাঙি গ'লে ঘটৰ আকাশ আকাশতে লীন হৈ নাহি তাৰ জনম মৰণ ইটো দেহৰে সে ধৰ্ম মনে সজয় জীৱৰ
শৰীৰ গুণ কৰ্ম অৰাম মন কুমায়ায় সজৈ জানা খাৰে খাৰ ভ্ৰমৰ কাৰণে হৈ জীৱৰ সংসাৰ। কি বুজিলে বাৰু? মনকো মায়ে সজৈ জানে খাৰা খাৰ ভ্ৰমৰ কাৰণে হয় জীৱৰ সংসাৰ। মনটোক মায়ে সজে। আজি নতুন কথা এষাৰ কম দেই আপোনাসকলক। মায়াৰ কাম দুটা, আৱৰণ আৰু বিক্ষেপ। আৱৰণ মানে ঢাকি থোৱা। আমি কি কওঁ গাঁৱলীয়া ভাষাত? ঢাকন নোহোৱা চৰু, উদঙীয়া গৰু। এইকাৰণে চৰুত ঢাকন দিব লাগে, কেৰাহীত ঢাকন দিব লাগে, কাৰণ জেঠী ইত্যাদি পোক পৰিব পাৰে। আৰু গৰু যদি খেতিৰ বতৰত উদং কৰি দিওঁ, গলত যদি পঘা নাথাকে, কাৰ জেওৰা ভাগেতো ঠিক নাই, নহয় জানো? সেয়েহে কি বুলি কৈছে যে মায়াৰ কাৰ্য দুটা, আৱৰণ আৰু বিক্ষেপ। তাৰমানে যিটো সত্য শুদ্ধ তাক ঢাকি থয় মায়ে, অবস্তুক বস্তু বুলি দেখায়। আৰু দ্বিতীয় কামটো হ'ল বিক্ষেপ। যিসকলৰ মন চিত্ত চঞ্চল, তেওঁলোকক মায়াই বিভিন্ন কামত এনেকৈ ব্যস্ত ৰাখিব যে ভগৱন্তক ভাবিবলৈও সময় নাপাব। সাধাৰণতে আমাক মানুহে কি কয়গৈ? সময়েই নাপাওঁ দেখোন, নকয় জানো? কিন্তু সময় নাপাওঁ বুলি কোৱা মানুহজনৰ দুৱাৰ মুখত কি পাবগৈ? কুকুৰৰ পৰা সাৱধান। তাৰমানে কি আছে তাত? কুকুৰ আছে, হয়নে? আৰু তেওঁৰ পাকঘৰত কুকাৰ আছে। কুকুৰে আঁঠুৰ তলত কামোৰে আৰু পাকঘৰত কুকাৰে পেটত কামোৰে, হয় নহয়? কুকুৰে ক'ত কামোৰে? আঁঠুৰ তলত কামোৰে। আৰু কুকাৰে পেটৰ তলত কামোৰে, মানুহে গমেই নাপায়। গতিকে জানা মানুহে কুকুৰো নোপোহে আৰু পাকঘৰত কুকাৰ নাৰাখে। যেতিয়াৰ পৰাই মানুহে পাকঘৰত কুকাৰটো আনিলেগে, সোনকালে ভাত পানী হয়, কিন্তু পেটটো বেয়া হ'ল আৰু মানুহবোৰ শকত হ'ল আৰু মানুহবোৰ এলেহুৱা হ'ল। মাৰচেকা ভাত নাখায়, গতিকে চুগাৰ প্ৰেছাৰ নহয়, কিডাল হ'ব, হয় নহয়? এতিয়া মই এটা কথা কৈছোঁ, সময় নাই বুলি কয়, ঠিকে আছে, কিন্তু ৰাতিপুৱা সেই বান্ধি থোৱা চেইনেৰে বান্ধি থোৱা কুকুৰটোক হগুৱাবলৈ কিনেওতে আৰু কুকুৰটোৰ ফৰেষ্ট গেটত যেতিয়ালৈকে দুবৰিবোন নামৰ পদাৰ্থটো নালাগে, কুকুৰটো নাহাগে। গধূলি কুকুৰটোক 1.5 ঘণ্টা লাগে, কাৰণ চাৰিওফালে গাড়ী, হয়নে? গতিকে ৰাতিপুৱা যদি কুকুৰটোক হগুৱাবলৈ নিদিলে 1 ঘণ্টা লাগে, আবেলি আকৌ হগুৱাবলৈকে 1.5 ঘণ্টা লাগে। একেদৰে 2.5 ঘণ্টা যদি কুকুৰটোক দিব পাৰে, নিজে কেই ঘণ্টা সময় দিছে? নিজক কিমান সময় দিছে? তো মাত্ৰ আধা ঘণ্টা ৰাতিপুৱা, আধা ঘণ্টা গধূলি প্ৰাণায়াম কৰিব লাগে। তাৰমানে আধা ঘণ্টা 1 ঘণ্টা, 1 ঘণ্টা কিন্তু প্ৰাণায়াম কৰিবৰ কাৰণে সময় নাই। প্ৰাণায়াম বিনা এই শৰীৰ মৃতদেহ বুলি কৈছে। প্ৰাণায়াম যদি নকৰে, পিঠিৰ বিষ, মূৰৰ বিষ, কঁকালৰ বিষ, কান্ধৰ বিষ কেতিয়াও ভাল নহয়। এয়া অপান বায়ু, কাৰ্বন ডাই অক্সাইড জমা হৈ আছে, হয়নে? গতিকে কুকুৰটোৰ কাৰণে সময় দিব পাৰিছে, কিন্তু নিজক বাদেই দিলোঁ। যিকেইটা ল'ৰা ছোৱালী বিয়াৰ পাছত সংসাৰলৈকে আহিল, সিহঁতক কিমান সময় দিছে? ল'ৰা ছোৱালীখিনি পঢ়া বেয়া হ'ল বুলি টিউশ্যন দিলেই নহ'ব, তাৰমানে কণ্ট্ৰেক্টত দিছে। দৰমহা পায় বুলি আইগৰাকীৰ হাতত দিলে সকলো শেষ নহয়। আইগৰাকীৰ দিনটো কিমান ভাগৰ লাগিল, কিমান কষ্ট কৰিলে, তেওঁৰো কিবা অসুবিধা হ'ব যে খবৰ লৈছেনে? পইচাই দিলেইতো মনৰ দুখখিনি ভাল হৈ নাযায়, হয়নে? গতিকে সময় নাই, সময় নাই বুলি কয়, সময়খিনি ক'ত খৰচ কৰি আছে ভালকৈ চাওকচোন, হয়নে? গতিকে সেইকাৰণে কি কৈছে? ভ্ৰমৰ কাৰণে হয় জীৱৰ সংসাৰ। ভ্ৰম। এতিয়া আইনাখন বা দাপনিখনত যি ফটো দেখিছে, যি ছবি দেখিছে, সেয়া ভ্ৰমহে, প্ৰতিবিম্ব মিছা। কাৰণ আপুনি সোঁ কাণত ধৰিলে আইনাৰ মানে প্ৰতিচ্ছবিটোৱে বাওঁ কাণত ধৰে, হয় নহয়? তাৰ উল্টা কাম কৰেগৈ, হয় নাই? আপুনি ভেঙেচুৱাই দেখিলে সিও ভেঙেচুৱাই দেখাব, কিন্তু সেই প্ৰতিবিম্ব মিছা। তাকে কৈছেগৈ, যেন ঘট ভাঙি গ'লে ঘটৰ আকাশ, আকাশতে লীন হৈ নাহি তাৰ নাশ। এজন ককাকে নাতিক শিকাইছে, দিনৰ আকাশত এটাই সূৰ্য, ৰাতিৰ আকাশত এটাই চন্দ্ৰ। হোলাৰ ভাই মোলা মানিছে। এসপ্তাহ পিছত গাঁৱৰ কাষতে এখন বিয়া হ'ল। বিয়াখনত আইসকলে পানী তুলি আনিছে।
ল'ৰাটোৱে গৈ পেলাই চালে 7টা ঘট আৰু 7টা ঘটত 7টা সূৰ্য ওপৰত এটা 1 2 3 4 5 6 7 ওপৰত এটা 8টা মই ককাই মিছা কথা কৈছে কাৰণ ককাই কৈছিল আকাশত এটা সূৰ্য আজি মই 8টা দেখা পাইছোঁ ককাক কৈছে অ' ককা আপোনাৰ গোলমাল হ'ল অংকত কি হ'লকে মই মাটিত 7টা ওপৰত এটা টোটেল 8টা দেখা পাইছোঁ বোলে ক'ত বিয়া ঘৰত মোক ফোন মাৰিছেগৈ অ' ব্ৰহ্ম এই বোলে বামুণৰ নাক টিপিলে বুদ্ধি ওলাই আপুনিতো বামুণ মানে কছাৰীৰ বামুণে ব্ৰহ্ম লিখে মোক কৈছে আপুনি নাকটো টিপি দিয়কচোন মই বোলো মই টিপিলোঁ কি হ'লগৈ এই ল'ৰাই সেনেকৈ কৈছে কি কওঁগৈ মই বোলো মই গৈ আছোঁ মই গৈ পেলাই আৰু এটা মাটিৰ ঘটি আনিলোঁ ঘটি আনি পেলাই ক'লোঁ তই কেইটা সূৰ্য দেখিছ বোলে 8টা হেই কম হৈছে চা 9টা বোলে হয়তো আৰু এটা বাঢ়িল সৰু ল'ৰা সি কিডাল বুজেগৈ সেই দ্বিতীয় শ্ৰেণীত পঢ়ালতে ফিজিক্স কিবা বুজি পায় নেকি ফিজিক্সৰ অপটিক্স পোহৰ বিজ্ঞান চেপ্টাৰত সেই কথাটো আছে এই যে প্ৰতিবিম্ব যে মিছা সি প্ৰতিবিম্ব মিছা নে সঁচা কিডাল জানে যেন ঘট ভাঙি গ'লে ঘটৰ আকাশ আকাশতে লীন হৈ নাহি তাৰ নাশ হয়নে এতিয়া তাক মই ক'লোঁ এডাল এচাৰি বাৰী আন এই ভঙা ঘটিটো ছাইডত লৈ গ'লে কৈছোঁ এইটো ভাঙি দে সি ভাঙি দিলে 6 টুকুৰামান হৈ গ'ল ঘটিটো এতিয়া 6 টুকুৰা হোৱা ঘটিটোৰ এই ভঙা টুকুৰাবিলাকত পানী যি আছিল হা তাতে সূৰ্যৰ প্ৰতিবিম্ব আছে ভঙা চিঙা সূৰ্য দেখিছে মই কৈছোঁ ওপৰতো চাচোন ভাঙিছে নেকি ভঙা নাই শুন এই মাটিৰ ঘটিকেইটাত সূৰ্য ভাঙি গ'লেও ওপৰতো নাভাঙে ওপৰত এটাটোৱে সতা বাকীকেইটা মিছা হয়নে তাক গৈ পেলাই এবাৰ ভিতৰত ৰুমৰ ভিতৰত কি দিলোগৈ এইখন আইনা তাত চাচোন এইটো কি তোৰ নাম কি বোলে মোৰ নাম নয়ন হয়তো আৰু এটা নয়ন চা বোলে নয়ন কেইটা এটা ঠিক 2টা হয়তো এটা সি নহয় এটা বোলে কি হ'ব 2টা হয়তো এটা এইটো এটা মই তাক ক'লোঁ এইখন ঘৰত যেনেকৈ নয়ন এটাহে এইবাৰ আৰু এখন আইনা আনি দিলোঁ এইবাৰ কেইটা চা নয়ন 3টা হৈ গ'ল ঠিক নহয় দাদা এটাহে মই তাক কৈছোঁ 3টা সি কয় এটা শুন যেনেকৈ তই নয়ন এটাহে এইকেইটা প্ৰতিবিম্ব সি তেতিয়াহে বুজিছে যে এইকেইটা মিছা মই কি কি কৈছে মইহে অৰিজিন এইকেইটা ডুপ্লিকেট ঠিক বুজিছ তাৰে ওপৰতটোৱে অৰিজিন বাকীকেইটা ডুপ্লিকেট তাতে আমি ঘটচন্দ্ৰ সেই যে বিয়াত ঘটিত পানী আনিছিলগৈ ঘটত দেখা সূৰ্যকেইটাৰ দৰে আমি ইষ স্বৰূপে হৰিম সবঘতে বৈঠ জৈচন গগন বিয়াপি সেনেকৈ আমি ঘটচন্দ্ৰহে যেন ঘট ভাঙি গ'লে ঘটৰ আকাশ আকাশতে লীন হৈ নাহি তাৰ নাশ গতিকে আমাৰ ইয়াতে খগেন যোগেন হৰি যদু মধু কবিতা গংগা যমুনা কালিন্দী মৰি গ'লে ওপৰৰ ঈশ্বৰ মৰি নাযায় পালেনে বুজি যেন ঘট ভাঙি গ'লে ঘটৰ আকাশ আকাশতে লীন হৈ নাহি তাৰ নাশ বুজি পালেনে কথাটো বৰ কঠিন কাৰণে বুজাই দিবলগীয়া হ'ল কৃষ্ণ অ ৰাম জনম মৰণ ইটো দেহৰে সে ধৰ্ম মনে সজৈ জীৱৰ শৰীৰ গুণ কৰ্ম অ ৰাম মন কুমায়াই সজৈ জানা খাৰে খাৰ ভমৰ কাৰণে হৈয়ে জীৱৰ সংসাৰ অ ৰাম তৈলমালৈ খলা বহ্নি সংযু গজাৱত দীপহেন বুদ্ধি ভাবে প্ৰকাশে লোকত কি বুজিলে বাৰু নামঘৰৰ যে চাকি গছ পৰীক্ষিতে লাগি চাকি গছ চাই আছিলেগৈ তেতিয়া সুখদেৱে কি ক'লেগৈ তৈলমালৈ খলা বহ্নি যাৱত সংযোগ ও দীপহেন ভাবে বুদ্ধি হে প্ৰকাশে লোকত কৃষ্ণ এগছ বন্তি হ'বলৈকে হ'লে মাটিৰ মলা তাতে তেল শলিতা অগ্নি এখন ঢাকনি আৰু এডাল শলা লাগিব
হয়নে? আমাৰ শৰীৰটোৱে মাটিৰ মলা, মাটিৰে ভাণ্ড মাটিতে মিচিব, পুৰিলে ছাই হ'ব হাইৰে ভৱেৰ বাজাৰে, হয়নে? কলং কপিলি ডিজুৰ পাৰত, এইখন নগাঁৱত এইকেইখন নদী নাই জানো? কলং কপিলি ডিজুৰ পাৰত ককা দেউতাৰ হাৰ, নহয় জানো? নৱকান্ত বৰুৱাই লিখিছিল। গতিকে এই কলং কপিলি ডিজুৰ পাৰত অনেক লোকক খৰি দিয়া হ'ল, কিন্তু ছাইখিনি কলাই। বৰফুকনক দাহন কৰোঁতে বগা হৈ আছে নেকি বাৰু? কলিতাক দাহন কৰোঁতে ছাইখিনি কলা হৈ থাকিল নেকি বাৰু? হাজৰিকাক দাহন কৰাৰ পিছত বাৰু হালধীয়া হৈ আছে নেকি? কোনোবা গোস্বামীক দাহন কৰোঁতে সেইখিনি গুলপীয়া হৈ থাকিল নেকি বাৰু? চব কলা, চব কলা। গতিকে দেহটোৱে হ'ল মাটিৰ মলাটো, তেজখিনি হ'ল আমাৰ তেলখিনি, হয়নে? এতিয়া শলিতাডাল কি হ'ব বাৰু? আমাৰ শৰীৰত ৭২,০০০ নাৰী আছে, হয়নে? ৭২,০০০ নাৰীৰ ভিতৰত ১২ডাল প্ৰধান: ইৰা, পিংগলা, সুষুম্না, কৃকলা, পুছা, অলম্বুচা, নীলোৎপলা, গান্ধাৰা, কৃকলা, আপ্যায়নী, কুৰ্ম। এই ১২ডাল নাৰী এই শলিতাৰ ১২ডাল আঁহ। কেনেকৈ কৰিব লাগিবগৈ? 4টা আঙুলি ল'ব। ধৰ্ম, অৰ্থ, কাম, মোক্ষ। আমি বস্তুপ্ৰসাদ কি গাইছোঁ? গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা, 4 পুৰুষাৰ্থ তাহাৰ নিজৰা, হৰিনাম মূল ধাৰা। মূল ধাৰা হৰিনাম নহয় জানো? গতিকে সূতাডালৰ 8ডাল উলিয়াই ল'ব। সূতা নেচাৰ এৱা সূতাৰ 8ডাল ওলালে 4টা আঙুলিৰে এনেকৈ টেপি ধৰিব, বুঢ়া আঙুলিৰে ৰৈ 4টা আঙুলি ল'ব। লৈ পেলাই 12 পাক দিব। ইৰা, পিংগলা, সুষুম্না, কৃকলা, পুছা, অলম্বুচা, নীলোৎপলা, গান্ধাৰা, কৃকলা, আপ্যায়নী, কুৰ্মা। এই 12 পাকেই শলিতাডাল। কাৰণ 12 দুগুণ কিমান? 24 টেটৰ দেহটো। পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ তন্মাত্ৰ, পঞ্চভূত, 5 4 গুণ 20, মন 21, বুদ্ধি 22, অহংকাৰ 23, জীৱাত্মা 24। সেই মনকল মায়ায়ে স্ৰজৈ জানে খাৰে খাৰ, এই ভ্ৰমৰ কাৰণে হৈ জীৱৰ সংসাৰ। কোৱা নাই জানো? শৰীৰৰ গুণ কৰ্ম যিমানখিনি আছে মায়াই সৰ্জনা কৰেগৈ। শৰীৰৰ গুণ কৰ্ম কিমান বাৰু? 25টা। পিতৃ মাতৃৰ পৰা এই দেহটো সৃষ্টি হয়, হয়নে? আমাক 2য় স্কন্ধৰ শেষত কি হৈছে? এই পুৰুষৰ পায়া দৃষ্টি উপজে কাৰণ সৃষ্টি, হৈয়াকে স্বৰ্গ বোলে সাধুজন, ব্ৰহ্মায়াদি নানামত স্ৰজে চৰাচৰ যত, অবিসৰ্গ বুলিয় জান। পুৰুষৰ পায়া দৃষ্টি, পুৰুষৰ পৰা প্ৰকৃতিলৈকে এটোপাল তেজ আহিলে এটি সন্তানে মাতৃগৰ্ভত স্থিতি লয়। সেই এটোপাল তেজতেই পিতৃ মাতৃৰ পৰা 25টা গুণ সন্তানলৈকে আহেগৈ। ভূমিতত্ত্ব, ক্ষিতি কি কি আহেগৈ? নোম, নখ, ছাল, মাংস, মজ্জা, অস্থি। জলতত্ত্ব, পানীতত্ত্ব, ঘাম, লেলাৱতী, তেজ, শুক্ৰ, হয়নে? আৰু কি আছেগৈ? পেচাব আৰু তেজ। এই 5টা জলতত্ত্বৰ পৰা। এইবাৰ কি আহিবগৈ? অগ্নিতত্ত্ব, ক্ষুধা, পিপাসা, এলাস্য, ক্লেশ, অবিদ্যা, এইবিলাক ক'ৰ পৰা আহিবগৈ? অগ্নিতত্ত্বৰ পৰা। এবাৰ বায়ুতত্ত্বৰ পৰা আহিব। চলন, বলন, সংকোচন, প্ৰসাৰণ, ধাৰণ। ধাৰণ মানে মগজুৰ কেপাচিটি, কোনে কিমান মনত ৰাখিব পাৰে। আমি কি কওঁ? তাৰ মানে ব্ৰেইনটো আছে দেই, তাৰ কিন্তু মেধা শক্তি ভাল, বহুত মুখস্থ ৰাখিব পাৰে, কয়নে নকয়গৈ? তাৰমানে এই কেপাচিটি, তাকে ধাৰণ ক্ষমতা বুলি কয়। এবাৰ শূন্য তত্ত্বৰ পৰা কি হ'ব? কাম, ক্ৰোধ, লোভ, মোহ আৰু ভয়। এই 25টা তত্ত্ব গুণ মনে স্ৰজে,
মনৰ কাৰণে হয়গে হয়নে কাৰ পৰাই এই পঞ্চবিংশতি তত্ত্ব মনে স্বজন কৰি দিয়ে কাৰ কাৰণে এই শৰীৰটোৰ কাৰণে মনৰ মিল নহয় জানো মনৰ মিল নহ'লে জানো এটা সন্তান গাত আহিব হয়নে আৰু এনেকৈহে আৰু চতুৰ্বিংশতি তত্ত্ব কি পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ তন্মাত্ৰ পঞ্চভূত মন 21 বুদ্ধি 22 অহংকাৰ 23 জীৱাত্মা 24 হয়নে ক্ষিতি অপ তেজ মৰুদ বম ৰূপ ৰস গন্ধ শব্দ স্পৰ্শ হয়নে কৃষ্ণ বাক পানী পাত পায়ু উপস্থ চকু কাণ নাক জিভা ছাল কিমান হ'ল 20 মন 21 বুদ্ধি 22 অহংকাৰ 23 জীৱাত্মা 24 গণ্ডগোলে ক'ত জানে অলপ আগতে কি বুলি কৈছে বুদ্ধি বুলি কৈছে বুদ্ধিত গণ্ডগোল ৰছী টনা খেল দেখিছে নহয় স্কুলত দুই পক্ষে টনাটানি কৰে যি পক্ষত বেছি জুৰি মানুহ থাকে টানি লৈ গুচি যায় হয়নে আমাৰো সেনেকুৱাই হয় কিয় কাৰণে বুদ্ধিৰ ভাই ককাই 8টাৰ 7টাই বদমাছ দুৰ্যোধন দুঃশাসনৰ পাৰ্টনাৰ এটাহে ভাল কি কি অথবুদ্ধি হঠবুদ্ধি মন্দবুদ্ধি দুৰ্বুদ্ধি কুবুদ্ধি বাকবুদ্ধি অল্পবুদ্ধি জল্পবুদ্ধি 7টাই বদমাছ এটাই মাত্ৰ ভাল বাসুদেৱ বুদ্ধি কিন্তু মাত্ৰ এটা ভাল সেইফালে 7টা বদমাছ টানি লৈ যাবনে নাযায় টানি লৈ যাবনে নাযায় কিন্তু টানি লৈ যাব নোৱাৰিব যদি কৃষ্ণৰ লগত সৌখিত্য কৰে Yeah.